हेलो गाइस আমাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি কাম কৰি থকাটো ঘৰ কমপ্লিট হৈ গ'ল। কেচি ঢালি কেচি হাইট কিমান দিছোঁ, ঘৰটো হাইট কিমান দিছোঁ সম্পূৰ্ণ চাব। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। 4টা ৰুম 14x14 সম্পূৰ্ণখিনি ভিডিঅ' চাই থাকিব। মই গোটেই ঘৰটো আপোনালোকক দেখুৱাই দিম। কেচি কেইটা খালে আৰু প্ৰিণ্টৰ পৰা হাইট কিমান দিলোঁ, গেবুলৰ হাইট কিমান দিলোঁ সম্পূৰ্ণখিনি দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এয়া ঘৰটো সন্মুখৰ ভাগ, সন্মুখৰ ছাইডটো এইটো ৰড আমি ফচাই দিছোঁ। ছটখন হ'ব আগপিনে পাছলৈ। 4 পাল্লা খিৰিকী এখন দিয়া গৈছে। আগ চাইডে 2খন 4 পাল্লা খিৰিকী দিয়া গৈছে। ভেণ্টিলেট ফিটিং আছে লগত। আৰু এইটো সাইডত সিম্পল 3 পাল্লা খিৰিকী 2খন দিয়া গৈছে। ভেণ্টিলেট এক্সট্ৰা দিয়া গৈছে ওপৰত। এইটো বহলে 29 ফুট আছে আৰু দীঘলে 29 ফুট আছে। 14x14 4টা ৰুম ঘৰটো। আৰু আমি গেবুল গাঁঠি আছে। সন্মুখৰ সাইডে আমি 5 ইঞ্চি ৱাল তলৰ পৰা পিনটোৰ পৰা 5 ইঞ্চি মাৰা গৈছে। এইটো সন্মুখৰ সাইড 5 ইঞ্চি গাঁঠনিয়ে মাৰিছোঁ সম্পূৰ্ণ। আৰু বেক সাইডখন আমি মুধস্থ হেৰি কৰিছোঁ, 3 ইঞ্চি গাঁঠিছোঁ। গাঁঠনি হৈ গৈছে আজি। বেক সাইডে আমি 3 ইঞ্চিৰে ৱাল মাৰিছোঁ। আৰু এয়া 2টা ৰাউণ্ড ভেণ্টিলেট লগাই দিছোঁ ফ্ৰণ্টৰ সাইডে গ্লাছ লগোৱা। আৰু সেইটো সাইডে আমি 2খন ভেণ্টিলেট লগাইছোঁ গ্লাছ লগোৱা। চাৰিটা ৰুম পুৰা 14 ফুট আছে ৰুমটো স্কোৱাৰ। আমি কেচি ফিটিং কৰি আছোঁ। আজি এইটো ঢালিম। আমি ৱালৰ ওপৰত যিটো কেচি হৈছে এইটোত আমি ৰড 10 mm ৰড 3ডালকৈ দিছোঁ। ৰিংটো বান্ধিছোঁ 8 ইঞ্চি মূৰে মূৰে। আৰু ভিতৰৰ সাইড দিছোঁ আমি 1 ইঞ্চি বিট আৰু বাহিৰ পিনে প্লেন দিছোঁ। কেচিটো 4 ইঞ্চি কৰি দিছোঁ। 4 ইঞ্চি বহল হ'ব আৰু 5 ইঞ্চি হাইটকৈ কেচিটো ঢালিছোঁ আমি। 4-5 হৈছে কেচিটো। গাঁঠনি আমি মাৰিছোঁ 5 ফুট 7 ইঞ্চি আৰু 5 ইঞ্চি আমি কেচিটোত উঠিছে। টোটেল 6 ফুট হাইট হৈছে। আউলাটো আমি 2 ফুট কৰি দিছোঁ। আৰু সিটো আমাৰ এইটো 5 ইঞ্চি ৱালৰ কেচিটো আমাৰ ঢালা কমপ্লিট হৈ আছে। আৰু এইটোও ঢালা হৈ গ'ল আজি। মাজৰ পোষ্টকেইটা ঢালিছোঁ। এফৰ্মাৰ লগাই আছোঁ। পোষ্টকেইটা আমি চাইজ দিছোঁ। মাজৰ পোষ্টকেইটা 4 আৰু 5 মানে 4-5 কিয় দিছোঁ, 4-5 দিছোঁ মানে হেৰি কাৰণে আপোনাৰ আমি কেচিটো ঢালিম 4 ইঞ্চি তলি লগাম, সেইটো কাৰণে 4 কৰিছোঁ আৰু 5 কৰি দিছোঁ পোষ্টটো। পোষ্টকেইটা ঢালি হৈ গ'ল। আমি আহিলোঁ তললৈ। কেচি ৰডটো আমি চেণ্টাৰ উলিয়াই তলতে বেণ্ড কৰি আমি কেচিটো তলতে বান্ধি ল'ম। ৱালৰ ওপৰত 2 মাথাত আমি 3 ৰড 3ডালকৈ দি দিছোঁ। আৰু মেইন চেণ্টাৰত যিটো কেচি হৈছে সেইটোতো আমি 3ডাল ৰডে দিছোঁ। 3ডাল ৰডে দিছোঁ মানে মাজৰ চেণ্টাৰ পোষ্টটো আছে আৰু 2টা পোষ্ট আছে ধৰাকৈ মাজত। তো মানে আমি 3ডাল ৰডে দিছোঁ। আৰু যিকেইটা ফল্ডিং কেচি মাজত 2টা আছে সেই 2টাত আমি 4ডালকৈ ৰড দিছোঁ। কেচিটো হাইট দি 4-5 ঢালিছোঁ। টোটেল ফিনিচিং হাইট হৈছে গৈ 6 ফুট। মই ৰিংকেইটা বনাই দিছোঁ আৰু এজনে বান্ধি আছে।
আমি পিছদিনাখন পোষ্টকেইটা খুলি দিলোঁ, দিয়ে কেঁচি উঠাই দিছোঁ। এইটো পোষ্ট মাজত আছে কাৰণে আমি সেইটোত 3ডালকৈ ৰড দি দিছোঁ। আৰু আমি ইয়াত পালেনৰ কাৰণে বলটো ব্যৱহাৰ কৰা নাই, 8 mm ৰড দিছোঁ। ৰডটো দিলে সুবিধা হয়, কাঠ মিস্ত্ৰীৰ সুবিধা হয় আৰু গৃহস্থৰ পইচাটো কম খৰচা হয়। বলটো কিনিব লগা হ'লে বহুত পইচা গুচি যায়, সেইটো কাৰণে আমি ৰ'দে দিছোঁ। আমাৰো সুবিধা হয় আৰু কাঠ মিস্ত্ৰীৰ সুবিধা হয়, গৃহস্থৰ ৰেহাই হয়। ইয়াৰ ওপৰৰ পৰা গোটেই 4টা ৰুম দেখুৱাই দিছোঁ আপোনালোকক। এইটো মাজৰ ফল্ডিং কেঁচি, এইটোত আমি 4ডালেই দি দিছোঁ ৰড, 4ডালকৈ বান্ধিছোঁ। কেঁচি গোটেইকেইটা উঠাই মই সূতাখিনি বান্ধি লৈছোঁ। পালিন এক চাইডত পৰিছে 6টাকৈ, 2 চাইড মিলাই 12টা পালিন খাইছে ইয়াৰ ঘৰত কেঁচিটোত। 12 লাইন পালিন হ'ব, এক চাইডে 6টাকৈ পালিন 6 লাইনকৈ হৈ যাব। ৰিংটো আমি 8 ইঞ্চি মূৰে মূৰে বান্ধিছোঁ বিমত। বিম নহয়, কেঁচি। আমাৰ 3টা হৈ গৈছে ঢালা। আজি এতিয়া এইটোৱে ঢালিম, 4টা কেঁচি হ'ব আজি। টোটেল কেঁচি হৈছে 5টা। ইয়াত টিং খাব 18 ফুটি, ডাইনেলম টিংটো লগাব, 18 ফুটকৈ টিং খাব এটা চাইডে। আমি আৰু এইটো কেঁচিৰ পৰা এইটো কেঁচি ডিফাৰেঞ্চ আছে 7 ফুট, প্ৰত্যেকটো কেঁচি 7 ফুট ডিফাৰেঞ্চ আছে। ঘৰটো পিনটোৰ পৰা হাইট আছে 10.5 ফুট। কেঁচি গেপছ আছে 7 ফুট। আমি লিণ্টাৰখিনি এক চাইড প্লেন দিছোঁ আৰু এক চাইড মাজৰ লিণ্টাৰটো বিট দিছোঁ। বাহিৰৰ চাইডে বিট লগাই দিছোঁ আৰু ভিতৰ পিনে প্লেন ঢালি দিছোঁ। প্লাষ্টাৰ কৰিলে ভাল লাগিব, সন্মুখৰ চাইডটোত মই তেনেকৈ দিছোঁ। আৰু তাত ৰড 3ডালে দিয়া আছে আৰু 4-5 হৈ আছে বৰ্তমান সেইটো লিণ্টাৰ, মাজৰ লিণ্টাৰটো। ফিনিচিঙত আমি এটা 5 ইঞ্চি গাঁঠি আৰু তাৰ ওপৰত টপ লিণ্টাৰটো ঢালি দিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু ভিডিঅ'টোত এটা লাইক কৰিব, কিয়নো আমাৰ এটা ভিডিঅ' বনাওঁতে বহুত সময় লাগে, কেইবাদিনো দৰকাৰ হৈ যায়। আপোনালোকে এটা লাইক কৰিলে আমি এনেকুৱা নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহটো বাঢ়িব। আজিলৈ ইমানতে এৰিছোঁ।